মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 57 সংখ্যক উপজা দিনটো শদিয়াৰ পৰা ধুবুৰীলৈ অনুগামীসকলে কালি মাজনিশাৰ পাছৰে পৰা ব্যতিক্ৰমী ধৰণেৰে পালন কৰা পৰিলক্ষিত হয়। আনকি মুখ্যমন্ত্ৰীৰ বহু অনুগামীয়ে 31 জানুৱাৰীৰ দিনা মাজনিশা 12 বজাৰ আগতেই জন্মদিন শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে দিছপুৰত চৰকাৰী বাসভৱনত ভিৰ কৰাও পৰিলক্ষিত হয়। অন্যহাতে জালুকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘজীৱন কামনা কৰি নাম প্ৰসংগ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীও পালন কৰা হয়। তেনেদৰে 2023 চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজচক্ৰ আৰু জালুকবাৰী মৌজাৰ বিভিন্ন প্ৰান্ততো মুখ্যমন্ত্ৰীৰ অনুগামীসকলৰ উদ্যোগত জন্মদিন উদযাপন কৰা হয়। ইয়াৰ ভিতৰত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি আৰু উদ্যমী কৃষক বলেশ্বৰ ৰংপিয়ে মুখ্যমন্ত্ৰীৰ মংগল আৰু দীৰ্ঘজীৱন কামনা কৰি আজিৰে পৰা তৃতীয়বাৰৰ বাবে বড়ো ধানৰ খেতি আৰম্ভ কৰিছে। দীপৰ বিলৰ কাষৰীয়া অঞ্চলসমূহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱাত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল। সেই উৎসাহৰ মাজতে দেউচতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা কামাখ্যা সংযোগী ৰেলপথৰ মাজত থকা তেওঁলোকৰ প্ৰায় 5 বিঘা ম্যাদী পট্টাৰ মাটিত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দীৰ্ঘজীৱন কামনা কৰি বিগত বৰ্ষৰ দৰে এইবাৰো অলপ আগতীয়াকৈ বড়ো ধানৰ খেতি আৰম্ভ কৰা বুলি সদৰি কৰিছে বলেশ্বৰ ৰংপি আৰু তেওঁৰ সহধৰ্মিনী তথা বিজেপি নেত্ৰী আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপিয়ে। উল্লেখযোগ্য যে বিগত 2024 বৰ্ষৰ 1 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে বলেশ্বৰ ৰংপি আৰু তেওঁৰ পৰিয়ালবৰ্গই মুখ্যমন্ত্ৰীৰ জন্মদিনত অলপ আগতীয়াকৈ বড়ো ধানৰ ৰোপণ কাৰ্য আৰম্ভ কৰিছিল। এই বিষয়ে সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পাছত বিগত 2024 বৰ্ষত স্বাধীনতা দিৱসৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উৎসাহিত কৰাৰ বাবে এখন প্ৰশস্তি পত্ৰ প্ৰেৰণ কৰিছিল। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7।